টিয়কৰ লাহিং সুন্দৰপুৰৰ এজন শিল্পী তেওঁৰ নাম প্ৰণৱ শইকীয়া শিল্পী সত্তা তেওঁৰ মনৰ মাজত দৰিদ্ৰতাৰ বাবে তেওঁ ৰাজমিস্ত্ৰী কাম কৰিব লাগে কিন্তু লোহা লক্কৰৰ লগত দিনটো হাতুৰি বটালিৰে কাম কৰিও তেওঁ জীয়াই ৰাখিছে তেওঁৰ আজন্ম শিল্পী সত্তাক বাহিৰত তেওঁ মিস্ত্ৰী ভিতৰত তেওঁ শিল্পী ঘৰত তেওঁৰ অন্য পৰিচয় সমাজত তেওঁৰ ভিন্ন পৰিচয় তেওঁৰ কামেই তেওঁৰ পৰিচয় মৃদুল বৰুৱাৰ এক প্ৰতিবেদন আৰ্থিক দিনতাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে সৌন্দৰ্যবোধৰ সন্ধানত থকা এছাম শিল্পীয়ে তাকে প্ৰমাণ কৰিছে তেওঁলোকক স্তব্ধ কৰিব নোৱাৰে শিল্পীজনৰ মনৰ গহনত থকা শিল্পী সত্তাক তেনে এজন যুৱ শিল্পী হল টিয়কৰ লাহিং সুন্দৰপুৰৰ নিবাসী প্ৰণৱ শইকীয়া চৰম আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰণৱে জীৱিকাৰূপে বাছি লৈছিল পকা মিস্ত্ৰীৰ দৰে কষ্টদায়ক কাম কিন্তু এনে সন্ধিক্ষণত আন 10জন যুৱকৰ দৰে তেওঁ বিচলিত নহয় আজন্ম কলা চেতনাৰে সমান্তৰালভাৱে নিজৰ ঘৰতে আৰম্ভ কৰিছিল এই ভাস্কৰ্য শিল্পৰ চৰ্চা মই প্ৰায় এই বস্তুখিনি বনোৱা প্ৰায় মোৰ 6-7 বছৰমান হ'ল আৰু এনেকৈ মানে কি মই ঘৰতে ভাবিছিলো আৰু বাঁহৰ কাঠিকে চাচি মেলি তেনেকৈ থকা পাছত মই এই কামটোৰ প্ৰতি খুব মোৰ ৰাপ আছিল আৰু ৰাপ থকাৰ কাৰণে মই দিনত পকা কাম কৰিও গধূলি ঠিক 12-1 বজালৈকে ৰাতি 12-1-2 বাজি যায় কেতিয়াবা তেনেকৈ ধৰক মই কামখিনি কৰি যাওঁ নহলে আকৌ ধৰি লওক মোৰ ঘৰখনৰ কথা থাকে বিগত 7 বছৰে নিজৰ ঘৰতে তেওঁ সৃষ্টি কৰিছে বহুতো অপূৰ্ব ভাস্কৰ্য বাঁহৰ মূঢ়াতে প্ৰাণ পাই উঠিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন্ত প্ৰতিমূৰ্তি অথবা কাঠৰ টুকুৰাতে পেখন ধৰিছে ময়ূৰে বাঁহেৰে নিৰ্মাণ কৰি উলিয়াইছে বৃহৎ আকৃতিৰ হেলিকপ্টাৰ দৰিদ্ৰতাকো নেওচি এনেদৰে এই শিল্পীজন এতিয়া ব্যস্ত হৈ পৰিছে বিভিন্ন ঠাইত অনুষ্ঠিত বহু প্ৰদৰ্শনীত তেওঁৰ এই ভাস্কৰ্য প্ৰদৰ্শিত হৈছে কাজিৰঙা হস্তি মেলা গৈছো আইমাতৃ শিশু সমাৰোহ গৈছো প্ৰায় আপোনাৰ বীজ মেলাবিলাকলৈ যাওঁ বিক্ৰী ক্ষেত্ৰত মই প্ৰায় ঘৰখন চলা হিচাপতে পাই আছো আৰু তেনেকৈ উন্নত পথলে বা 6-7-8জন মানুহ লগাই পিনি ধৰক মই কৰ্ম নিৰ্বাচন কৰিব পৰা নাই তেখেতলোককো মই স্থান দিব পৰা নাই মই ভাবিছো যে আজি যি নিবনুৱা যুৱক মোৰ লগতে 10জনে যদি সেই নিবনুৱা যুৱকে মোৰ লগত থাকি আমি ধৰি লওক অসমৰ বাহিৰত বা অসমৰ ভিতৰত আমি গাঁৱে ভূঞে গৈ বা চহৰ নগৰে গৈ আমাৰ প্ৰদৰ্শনীবিলাক দেখুৱাই আমি যাতে এটা সেই নিবনুৱা যুৱকক আত্মসংস্থাপন দিব পাৰোঁ আৰু মই নিজেও চলিব পাৰোঁ তাৰ বাদে মই আশাবাদী সমাদৃত হৈছে বহুজনৰ পৰা শিল্পী চৰ্চাৰ সিন্দুৰীয়া বাটত হেঙুল হাইতাল বলোৱা এই শিল্পীজনে নিজৰ শিল্প কৰ্মৰাজিৰ প্ৰসাৰতাৰ এক হেঁপাহ পঢ়ি ৰাখিছে দৰিদ্ৰতাৰ ওচৰত সেৱা নমনা এই অদম্য শিল্পী মনৰ প্ৰণৱ শইকীয়াক সকলোৱে প্ৰশংসা কৰিছে মৃদুল বৰুৱা নিউজ লাইভ টিয়ক